আমি আহি পাই গ'লোঁ নিমাতী আৰু ফেৰীত বাইক চাইক উঠাই দিলোঁ। 7টা বজাত ফেৰী আছিলে, 7টা বজাত নাপালোঁ, এতিয়া 10টা বাজিলে। তো হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি হৈছে দেওবাৰ, ভাবিলোঁ বহুত দিন ক'তো যোৱা নাই, আজি অলপ ফুৰি আহোঁগৈ। আজিৰ ৰাইডটো একো প্লেনিং কৰা নাছিলোঁ। ৰাতিপুৱা শুই উঠি বতৰটো দেখিলোঁ অলপ ৰ'দ ওলাইছে, ভাবিলোঁ আজি ৰাইড এটাকে কৰা যায়। সেইভাৱেই ঘৰৰ পৰা ওলালোঁ আৰু ৰাস্তাতে লগৰ এটাক পালোঁ, তাকো লগত উঠাই লৈ আহিলোঁ। চ' আমি আছোঁ এতিয়া লাহদৈগত, এইফালেদি মইনাপুৰীয়া হৈ আমি এতিয়া নিমাতীলৈ যাম। নিমাতীৰ পৰা কমলাবাৰীলৈ ফেৰীত যাম, কমলাবাৰীৰ পৰা মাজুলী হৈ লখিমপুৰ হৈ অৰুণাচলৰ কলৰিয়ান যাম। বেছি দূৰ নহয়, 400-450 কিলোমিটাৰমান হ'ব চাগে আমাৰ ইয়াৰ পৰা। আপোনালোক অলপ ৱেইট কৰক, মই পটককৈ টিকেটটো কাটি আহিছোঁ ফেৰীৰ। আৰু ফাইনেলি টিকেট কাটি ল'লোঁ আৰু বাইক উঠাই দিলোঁ ফেৰীত। এয়া মোৰ বাইক, ৰাইট চাইডে দেখিছে এইটো, ये मेरा पुष्पा है, कभी झुकेगा नहीं। আৰু এইপিনে ব্ৰহ্মপুত্ৰৰ ভিউ চাওক। আজি ফাৰ্ষ্ট টাইম ফেৰীত উঠিছোঁ, অলপ ভয়ো লাগি আছে। जो भी हो जाना तो पड़ेगा ही। সেইটো চাওক কেলা, হাইৱেত চলাই আছোঁ বুলি ভাবিছে চাগে, পূৰা ফালি গৈ আছে বে। আৰু এইখন নিমাতীৰ পৰা লাহদৈগলৈ যায় ৰাতি 13টা বজাত। আৰু আহি পাই গ'লোঁ আমি কমলাবাৰী ঘাট। প্ৰথমতে বাইকখন নমাই লওঁ। ইয়াৰ পৰা আকৌ ৰাইড ষ্টাৰ্ট হৈ গ'ল আমাৰ। আৰু এখন নাও পাৰ কৰিবলৈ আছেই আমাৰ। এইটো ইয়াৰ পৰা আৰু 10-15 কিলোমিটাৰমান যাব লাগে, খাবলৌ ঘাট বুলি কয় তালৈকে। দলংখন জেং আছে বে, গজাল ওলাই আছে যেন তেনে, যদি কেনেবাকৈ চকাত সোমাই যায় বহুত ডাঙৰ জেং হৈ যাব গ'লা। এতিয়া আমি মাজুলী অলিয়ে বাইক চলাই আছোঁ। কাৰোবাৰ বাৰী এনে ৰাস্তা একো ধৰিবই নোৱাৰিবি, নিপিটিলে হৈ গ'লা। খাবলৌ ঘাট বিচাৰি পোৱা নাই গ'লা, যেনি তেনি ঘূৰি আছোঁ। তাৰপিছত দাদাজনক সুধিলোঁ, তাৰপিছত দাদা এতিয়া দেখুৱাই দিব আমাক। সেইটো নেকি? নহয়, সেইটো ৰাইট চাইডে। এইখনেই হয় বে, অথনি কেনেকৈ নেদেখিলোঁ বে। তো গাইজ আহি পাই গ'লোঁ আমি খাবলৌ ঘাট। ইয়াত এখন ফেৰী চেৰী নাই বে, ফেৰী ইটো পাৰে আছে বোলে, আহিব। তো আমি পাৰ হৈ আহিলোঁ এতিয়া নাৱত। ইয়াৰ পৰা আমাৰ মেইন জাৰ্ণিটো ষ্টাৰ্ট হ'ব। ব্ৰহ্মপুত্ৰ পাৰে পাৰে এতিয়াও 2-3 কিলোমিটাৰমান যাব লাগে, তো তাৰপাছতহে মেইন ৰাস্তাত উঠিম। তো আমি আহি পাই গ'লোঁ হাইৱে। এইটো ৰাস্তাই নেকি? নহয়, ইয়াৰ পৰা ৰাইট ল'ব লাগে চাগে। কিমিন বৰ্ড দেখা নাই। এতিয়া পালোঁ আমি লখিমপুৰ। এয়া লখিমপুৰ টাউন নহয় আৰু। ইয়াত ৰখালোঁ, ফটো চটো দুটামান মাৰিলোঁ। এতিয়া আকৌ ওলাই দিওঁ।
আৰু আমি অৰুণাচল সোমাই গ'লোঁ আৰু ৰাস্তা চকনাৰে। আমাৰ এইফালে ৰ'দেই দি আছিলে, সেইকাৰণে ওলাই আহিলোঁ। এইফালে ডাৱৰীয়া কৰি থৈছে, গোটেই ডাৱৰ। ভিউটো ভালকৈ অহা নাই। वेदर जैसा भी हो, लेकिन माउंटेन में बाइक चलाने में जो मज़ा है ना, जो खुशी है वो खुशी मुझे कहीं नहीं मिलती है। পাহাৰত বাইক চলালে অলপ লাহে লাহে চলাব লাগে। আগফালৰ পৰা গাড়ী আহিলেও নেদেখি ন, আৰু ইয়াত গাড়ীবোৰে হৰ্ণো নামাৰে। যোনে যোনে পাহাৰত বাইক চলাই এটা কথা মনত ৰাখি যিমান পাৰে নিজৰ ছাইডত থাকিবলৈ চেষ্টা কৰিব। এতিয়া আপোনালোক ভিউ এনজয় কৰক। बेहद टर्निंग भी गार्ड लगी गई रास्ता। अरे तंता बड़े यार ड्राइवर भाई। অলপ শ্ল' কৰি দিওঁ গ'লা, আগত চেকপোষ্ট আছে বে। ইলেকশ্যন চেকপোষ্ট হয়, আগতো ৰখাইছিলে আমাক, গোটেই বেগ খালী কৰাইছে গ'লা। ইচকা কিয়া হোৱা? পুলিচজনে ৰখাইছিলে, ক'ত যা সুধিছে। আমি ক'লোঁ ফুলৰিয়ানে যাম, ভালকৈ যাবা কৈছে। ৰাস্তা আগত বেয়া, লাহে লাহে চলাবলৈ কৈছে। বাকী একো নাই, গৈ থাকিব কৈছে লাহে লাহে। তো ব'লক আকৌ ৰাছ কৰোঁ।
বতৰটো ক্লিয়াৰ হ'লে কি মজা ভিউ আহিলেহেঁতেন বে। ইয়াৰ পৰা এটা জিৰ' আছে 13 কিলোমিটাৰ। ৱেলকাম টু জিৰ'। ফাইনেলি জিৰ' সোমাই গ'লোঁ। ইয়াৰ পৰা জিৰ' ষ্টাৰ্ট। এতিয়া আমি ৰুমত গৈ আছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, গৈ পেলাই আপোনালোকৰ হোটেলটো দেখাম আৰু ভিডিঅ'টো শেষ কৰিম। আৰু আমাৰ হোটেল এইটো, আজি ৰাতি ইয়াতে থাকিম।